নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমে বিগ ব্ৰেকিংলৈ স্বাগতম মানৱ ধৰ্মতকৈ অন্য ধৰ্ম একোৱেই নাই উজনিত ভয়ংকৰ বান আৰু তাৰ মাজতেই দেৱদূত হৈ পৰিছে বদৰুদ্দিন আজমল ধাৰাবাহিকভাৱে উজনিৰ বান পীড়িতৰ কাষত বদৰুদ্দিন আজমল শিবিৰ পাতিছে তাত তাৰ সমান্তৰালকৈ ধাৰাবাহিকভাৱে সাহায্য প্ৰদান কৰিছে বদৰুদ্দিন আজমলে এক প্ৰকাৰ আজমলে প্ৰমাণ কৰিছে যে মানৱতাতকৈ শ্ৰেষ্ঠ ধৰ্ম একোৱেই নাই আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমে বিগ ব্ৰেকিং উজনি অসমত প্ৰলয়ংকৰী বানৰ ভয়াৱহ সংহাৰ আৰু তাৰ মাজতেই দেৱদূত হৈ পৰিছে বদৰুদ্দিন আজমল তিনি জিলাত খাদ্য আৰু পানীৰ বাবে বান পীড়িতৰ হাহাকাৰ তিনিখনকৈ জিলাত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিপদৰ সময়ত আৰ্তজনৰ কাষত দেৱদূতৰ দৰে বদৰুদ্দিন আজমল বিপদৰ সময়ত এতিয়া উজনিৰ বান পীড়িতৰ কাষত থিয় দিছে আজমল বানাক্ৰান্তৰ বাবে আজমলে সাজু কৰিলে 10 লাখ পানীৰ বটল যোগান ধৰিব উজনিৰ বান পীড়িতৰ কাষত পানীৰ লগতে প্ৰস্তুত কৰা হৈছে পৰ্যাপ্ত খাদ্য সামগ্ৰীও প্ৰদান কৰা হ'ব উজনিৰ ৰাইজক নিৰন্তৰ সহায় আগবঢ়োৱাৰ কথা জনালে আজমলে শেহতীয়াকৈ 2 কোটিকৈ টকা দিছিল উজনিৰ বান পীড়িতলৈ আৰু ইয়াৰ মাজতে খাদ্য পানীয়ে বান পীড়িতক কিছু সকাহ দিব বুলিও আশা প্ৰকাশ কৰিছে দুৰ্যোগৰ সময়ত মানৱতাৰ ধৰ্মই সকলোতকৈ ডাঙৰ ধৰ্ম এই মন্তব্য আগবঢ়াইছিল আজমলে আৰু এয়া হৈছে আজমলৰ সাহায্য দৃষ্টান্ত দেখুৱাইছো এনেকৈ 10 লাখ পানীৰ বটল সাজু কৰিছে উজনিৰ বানাক্ৰান্তৰ ওচৰত সাহায্য প্ৰদান কৰিব এইগৰাকী হৈছে বদৰুদ্দিন আজমল এনেকৈ উজনিৰ বান পীড়িতৰ কাষত থিয় দিছে বদৰুদ্দিন আজমলে তিনি জিলাত এতিয়াও হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈ আছে বিপদৰ সময়ত আৰ্তজনৰ কাষত থিয় দিছে বদৰুদ্দিন আজমল এটা ইতিবাচক খবৰ লৈ আহিছো ৰাজ্যৰ তিনিখনকৈ জিলা বৰ্তমান সময়ত সম্পূৰ্ণৰূপে বানৰ বিধ্বস্ত হৈ গৈছে আৰু তাৰ মাজতেই সমগ্ৰ অসমত দেখিবলৈ পোৱা গৈছে এক বিশেষ দৃশ্য মানৱতাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে উজনিলৈ সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা সকলোৱে সাহায্য দিছে সকলোৱে ৰিলিফ দিছে তাৰ সমান্তৰালকৈ CF ৰিলিফ ফাণ্ডত বহু লোকে টকাও দিছে আৰু ইয়াৰ মাজতেই বদৰুদ্দিন আজমলে দেখুৱাইছে মানৱতাৰ ধৰ্ম উজনিৰ বান পীড়িতৰ কাষলৈ গৈছে নিৰন্তৰে সহায় কৰিছে 2 কোটিকৈ টকা দিছিল আৰু বৰ্তমান সময়ত 10 লাখ পানীৰ বটল যোগান ধৰিছে আজমলে অত্যন্ত ইতিবাচক খবৰ উজনিৰ বানাক্ৰান্তৰ কাষত থিয় দিছে বদৰুদ্দিন আজমলে বৰ্তমান সময়ত এটা অত্যন্ত ইতিবাচক খবৰ বাতৰিটো বিলাই দিয়ক প্ৰতিগৰাকী লোকৰ মাজত সকলোৱে বুজক বৰ্তমান সময়ত পৰিস্থিতি কেনেকুৱা পানীৰ লগতে প্ৰস্তুত কৰা হৈছে পৰ্যাপ্ত খাদ্য সামগ্ৰীও এটা অত্যন্ত ইতিবাচক খবৰ প্ৰতিগৰাকী লোকে বাতৰিটো বিলাই দিয়ক কমেণ্ট কৰক কিয়নো উজনিত দেখিবলৈ পোৱা গৈছে প্ৰলয়ংকৰী বান আৰু তাৰ মাজতেই দেৱদূত হৈ পৰিছে বদৰুদ্দিন আজমল ধাৰাবাহিকভাৱে বান পীড়িতক সহায় কৰিছে বদৰুদ্দিন আজমলে দুৰ্যোগৰ সময়ত মানৱতাৰ ধৰ্মই সকলোতকৈ ডাঙৰ ধৰ্ম এই মন্তব্য আগবঢ়াইছিল আজমলে আৰু বৰ্তমান সময়ত আজমলে দিছে মানৱতাৰ পৰিচয় উজনিৰ বানাক্ৰান্তৰ কাষত নিৰন্তৰে সহায় কৰি আছে বদৰুদ্দিন আজমলে এটা ইতিবাচক খবৰ প্ৰতিগৰাকী লোকে বাতৰিটো বিলাই দিয়ক সকলোৱে গম পাওক কিয়নো বৰ্তমান সময়ত সমগ্ৰ অসমত কেৱল মাত্ৰ এগৰাকী দুগৰাকী ব্যক্তিয়েই নহয় সমগ্ৰ অসমৰ প্ৰতিটো কোণৰ পৰা উজনিৰ বানাক্ৰান্তৰ কাষলৈ সাহায্য গৈছে প্ৰতিগৰাকী লোক এতিয়া হাতে হাত ধৰি আগবাঢ়িছে সকলোৱে কৈছে এয়াই হৈছে বৰ অসম